আত্মীয়ভাৱে অনুষ্ঠান পাতিছে সেহিহে সকল শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিল অনুষ্ঠান মানে যেতিয়ালৈকে ভাগৱতৰ কথাবিলাক বা এই অনুষ্ঠানবিলাকৰ উদ্দেশ্য যদি আমি জীৱনশৈলীত যেতিয়ালৈকে প্ৰয়োগ কৰি দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ অনুষ্ঠান বুলি কোৱা নাযায় এইটো কি পালো মাধৱ মহাপুৰুষে আপোনাৰ মোৰ সন্দেহটো ভাঙি দিছে যে অনুষ্ঠান সেইটো যিমান শাস্ত্ৰ পঢ়িলো সেহিহে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিল অনুষ্ঠান মানে হ'ল কাৰ্যকৰী ব্যৱস্থা আপোনালোকে এই অনুষ্ঠানটো পাতিবৰ কাৰণে এমাহৰ আগৰ পৰা প্ৰস্তুতি চলাই আছিল কিন্তু এমাহৰ আগৰ পৰাটো অনুষ্ঠান বুলি নাকওঁ যিদিনাখনি বা আৰম্ভ হ'ল অৰ্থাৎ কাৰ্যকৰী হ'ল সেইদিনাখনিৰ পৰাহে আমি অনুষ্ঠান বুলি কোৱা হৈছে এয়া হ'ল বাহ্যিক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ পৰা আমি যিখিনি বস্তু পালোঁ এইখিনি যদি আমাৰ জীৱনশৈলীত যেতিয়ালৈকে আমি প্ৰয়োগ কৰিব নোৱাৰিম তেতিয়ালৈকে এই অনুষ্ঠানটোৰ কিন্তু সাৰ্থকতা নাহে আপোনালোকে হয়তো আৰু দুদিন আছে দুদিনৰ পাছত হয়তো আপোনালোকে বিসৰ্জন দিব বিসৰ্জন দিয়াৰ পাছত ভাবিব যে এই বছৰ আমি অনুষ্ঠানটো আমাৰ হৈ গ'ল কিন্তু নাই হোৱা যেতিয়ালৈকে এই অনুষ্ঠানৰ কথাখিনি এই অনুষ্ঠানৰ নিয়ম নীতি এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য যদি আমাৰ গৃহে গৃহে পৰিয়ালে ব্যক্তিয়ে যেতিয়ালৈকে আমি কাৰ্যত ৰূপায়ণ কৰিব নোৱাৰিম তেতিয়ালৈকে এই অনুষ্ঠানটোৰ সাৰ্থকতা কিন্তু নহ'ব আৰু এই অনুষ্ঠানটো সাৰ্থকতা কৰিবৰ কাৰণে বা আপোনাৰ মোক বুজাবৰ কাৰণে এই প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে ইমানখিনি চৰিত্ৰ আপোনাৰ মোৰ আগত উপস্থাপন কৰিছে আপোনালোকে ৰামায়ণত চাইছে যেতিয়া এইটো ঘূৰি যায় এইটো ঘূৰাই দিব লাগিব হ'ব কৃষ্ণ যেতিয়া ৰামচন্দ্ৰ বনলৈ গৈছিল সীতাক হৰণ কৰি লৈ গৈছিল দণ্ডুকাৰণ্যৰ পৰা আৰু প্ৰভু ৰামচন্দ্ৰই ভাৰ্যা সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সুগ্ৰীৱৰ লগ লৈছিল বানৰসকলক লগ লৈছিল হনুমানক লগ পাইছিল আপোনালোকে সেইখিনি জানে আৰু তেওঁলোকে চাৰিওফালে বিচাৰিবলৈ ধৰিলে বিচাৰিবলৈ যাওঁতে তেওঁলোকে যেতিয়া মহেন্দ্ৰ পৰ্বত পাইছিল তেওঁলোকে কলৈ নিলে সীতাক এই কথাটো জনা নাছিল আৰু মহেন্দ্ৰ পৰ্বতত এটি পক্ষী লগ পাইছিল আপোনালোকে জানে সেই পক্ষীটিৰ নাম সম্প্ৰাতি আৰু জটায়ু পক্ষী দুইটা ককাই ভাই জটায়ু পক্ষী আৰু সম্প্ৰান্তিয়ে এদিন তেওঁলোকে জেদবাদ কৰিছিল তেওঁলোকে বহুত উৰিব পাৰে তেওঁলোকৰ পাখিবিলাকক লৈ দুইজনে কৈছে যে কোনে কিমান আকাশত উৰিব পাৰে এনেধৰণে উৰোতে সম্প্ৰান্তি বহুত ওপৰলৈ উৰিছিল সূৰ্যৰ ওচৰ পাইছিল সূৰ্যৰ ওচৰ পাওঁতে তেওঁ পাখিবিলাক পুৰি আহিছিল আৰু জটায়ু পক্ষীয়ে নিজৰ ভাতৃৰ পাখিবিলাক পুৰি অহা দেখি নিজৰ পাখিখিনিয়ে ঢাকি পেলাই তেওঁক বচাইছিল আৰু বচাওঁতে সম্প্ৰান্তি পক্ষী পৰিলে মহেন্দ্ৰ পৰ্বতত আমাৰ দিনত হোৱা হ'লে মোবাইলে বোলে কথা বতৰা পাতি ল'লোহেঁতেন তেওঁলোকতো সেইটো সুবিধা নাই দুইজন ভাতৃৰ মাজত বিচ্ছিন্ন আছিল আৰু যেতিয়া ৰামচন্দ্ৰ প্ৰভু বনত আছিল সীতাক হৰণ কৰিছিল জটায়ু পক্ষীয়ে ৰাৱণক বাধা দিছিল আৰু ৰাৱণে জটায়ু পক্ষীক মাৰি থৈ গৈছিল ৰামচন্দ্ৰক হৰণ কৰি লৈ যোৱা কথা কৈছিল আৰু যেতিয়া সমস্ত সুগ্ৰীৱকে প্ৰমুখ্য কৰি জামৱন্ত হনুমন্তই যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে পথৰ সন্ধান বিচাৰিছিল তেওঁলোকে যেতিয়া মহেন্দ্ৰ পৰ্বত অৰ্থাৎ সাগৰৰ পাৰত আছে মহেন্দ্ৰ পৰ্বত আৰু মহেন্দ্ৰ পৰ্বত যেতিয়া পাইছিল সেই সম্প্ৰান্তি নামৰ পক্ষীটোৱে তেওঁ পাখিকেইখন নাই বৃহৎ আকাৰ এটা পক্ষী তেওঁ দেখিলে যে ইমান মনুষ্য আহিছে বহুদিন মই খাবলৈ পোৱা নাই এওঁলোকক মই খাওঁগৈ বুলি আহাৰ লগে লগে সেই হনুমন্ত আৰু সুগ্ৰীৱে তেওঁলোকে সেই পক্ষীটোৰ পৰিচয় সুধিলে পক্ষীটোও সুধিলে তহঁতি কোন তেতিয়া তেওঁলোকে ৰামচন্দ্ৰৰ সেই সীতাহৰণৰ কথাখিনি ক'বলৈ ধৰিলে জটায়ু পক্ষীৰ কথা ক'বলৈ ধৰিলে আৰু সম্প্ৰান্তিয়ে দেখিলে যে মোৰ ভাতৃ তেওঁলোকে লগ পাইছে আৰু সেই জটায়ু পক্ষী দশৰথৰ একালৰ বন্ধু আছিল
আৰু লগে লগে সম্পান্তিয়ে তেওঁলোকক খোৱা কথা পৰিহাৰ কৰিলে মই চমুকে কৈছোঁ যিহেতুকে মই যিটো কথা ক'বলৈ গৈ আছোঁ সেই কথাটোৰ উদ্দেশ্যটো কৈছোঁ সম্পান্তিয়ে তেতিয়া তেওঁলোকক খাবলৈ এৰিলে যে মোৰ পিতৃৰ বা মোৰ ভাতৃৰ একালৰ বন্ধু দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ বনত আছে আৰু তেওঁ ভাইজা হৰণ কৰিছে গতিকে তেওঁলোকে বিচাৰি আহিছে সম্প্ৰান্তি আকৌ এটা ডাঙৰ দক্ষতা আছিল তেওঁ বহু দূৰলৈকে মনিব পাৰে তেতিয়া সম্প্ৰান্তিয়ে তেওঁ তীক্ষ্ণ দৃষ্টিৰ দ্বাৰা সেই তেওঁলোকক কৈছিল তেওঁলোকে লংকালৈকে তেওঁ দৃষ্টি কৰি চাইছিল যে সীতা ক'ত আছে আৰু সম্প্ৰান্তিয়ে সীতাৰ সম্ভেদ দিছিল যে লংকাত অশোক বনত সীতাক আবদ্ধ কৰি ৰাখিছে গতিকে তোমালোকে যাব পাৰা এতিয়া সন্মুখত এখন সাগৰখন পাৰ হৈ কোন যাব এই কথা গুণাগথা কৰিবলৈ ভাবি তেতিয়া জাম্বন্তই জানে যে সাগৰ পাৰ হ'ব পৰা একমাত্ৰ শক্তি কেৱল হনুমানৰ আছে কিন্তু হনুমানে সেই কথাটো নাজানে হনুমানৰ শৰীৰত কিমান শক্তি পঞ্জীভূত হৈ আছে এই কথাখিনি কিন্তু হনুমন্তই নাজানে আৰু সেই হনুমন্তক মাতি জাম্বন্তই সাগৰ পাৰ হৈ সীতাৰ সম্বেদ আনিবলৈ কাৰণে হনুমন্তৰ ভিতৰত থকা শক্তিখিনিক প্ৰকাশ কৰি জাম্বন্তই কৈ থকাৰ কাৰণে এটা সময়ত হনুমন্তই মহেন্দ্ৰ পৰ্বতত ভিৰ দি একেটা জাপতে সাগৰ পাৰ হৈছিল সেইটোকে হনুমান চালিকা বুলি কোৱা হয় হনুমানৰ শক্তিখিনি শক্তিশালী কৰিবৰ কাৰণে জাম্বন্তই যিমানখিনি কৈছিল বা প্ৰশংসা কৰিছিল সেই কথাখিনি হ'ল হনুমান চালিকা মই কেলে আনিলোঁ প্ৰসংগটো আপোনাসৱৰ প্ৰত্যেকৰ হৃদয়ত ভক্তিভাৱটো আছে কিন্তু ভক্তিভাৱটো জাগৃত কৰিব পৰা ব্যৱস্থাটো হ'ল মহাভাগৱত শাস্ত্ৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত ভগৱন্তক ভজিব পৰা ভক্তিৰ যিটো শক্তি সেই শক্তিটো পঞ্জীভূত হৈ আছে কিন্তু আমি সমস্তজনে একাকাৰ হিচাপে কিয় ভক্তিত আগ পিছ পৰোঁ আমি হয়তো কোনোবাখন হৃদয়ক ভক্তিভাৱটো জগাই তুলিব পৰা নাই আৰু সেই ভক্তিভাৱটো জগাই তুলিবৰ কাৰণে এই অসমৰ বিভিন্ন অনুষ্ঠানত এই ভাগৱত অনুষ্ঠানবোৰ পাতি থকা হয় নহয়নে বাৰু আজি আমাৰ অষ্টম স্কন্ধই আপোনাসৱৰ হৃদয়ত থকা ভক্তিভাৱটো কেনেকৈ জাগৃত কৰিব পাৰি এই কথাখিনি আজি আমি আলোচনা কৰিম কি কথা তাত উপস্থাপন কৰা হ'ল প্ৰত্যেকৰ হৃদয়ত ভক্তিভাৱটো আছে মাত্ৰ জাগৃত কৰিব পৰা ব্যৱস্থাটো আমাৰ নথকাৰ কাৰণে আমি ভক্তি কৰিবলৈ আগবাঢ়ি যাব নোৱাৰোঁ আজি যুৱকসকলক যুৱতীসকলক আমি আধ্যাত্মিক চেতনাটো জগাই তুলিব পৰা নাই তেওঁলোকে সেইকাৰণে আধ্যাত্মিক জগতখনলৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে ৰস নাপায় বিভিন্ন শ্লোক বিভিন্ন পদ পয়াৰ মাতি থাকিলে তেওঁলোকে ইমান কথা নহ'ব আমি যদি গ্ৰাম্য ভাষাৰে সহজ সৰলভাৱে যদি তেওঁলোকক এই কথাখিনি যদি উপলব্ধি কৰাই দিব পাৰোঁ তেন্তে নিশ্চয় তেওঁলোকে আধ্যাত্মিক চেতনাৰ কাৰণে আগ্ৰহী হ'ব কিন্তু এই কামখিনি কোনে কৰিব পিতৃয়ে পুত্ৰৰ লগত আধ্যাত্মিক কথা নাপাতে গুৰুসকলৰ ওচৰলৈ গ'লে ব্যৱধান থাকে সমাজলৈ আহিলে আমি এনেকুৱা কিছুমান নীতি নিয়ম বান্ধি থৈছোঁ য'ত নেকি আমাৰ যুৱক যুৱতীসকল পদাপন্ন কৰিব নোৱাৰে আৰু এনেকৈ তেওঁলোকক আঁতৰাই থওঁতেই আমি তেওঁলোকৰ পৰা আঁতৰি আহিছোঁ কেৱল কেইজনমান বয়োজ্যেষ্ঠ লোকেই নামঘৰত সেই মাহেকে পষেকে যিকেইটা নিয়ম কৰিব লাগে সেইকেইটাকে কৰি আমি নামঘৰ ভাগ বৰ্তাই ৰাখিছোঁ আৰু শেষত দেখিছোঁ আমাৰ গৃহবিলাকত ভাগৱতৰ দ্বাৰা যিমানখিনি আমি উপকৃত হ'ব লাগে সেইখিনি উপকৃত হোৱা নাই গতিকে আমাৰ প্ৰত্যেকত যেনেকৈ মোবাইলটো আছে আৰু চিমটো আছে কিন্তু চিমটো থকাৰ পাছতো যদি ৰিচাৰ্জ নকৰোঁ যেনেকৈ মোবাইলটো সক্ৰিয় নহয় ৰিচাৰ্জ নকৰিলে ঠিক তেনেকৈ আমাৰ প্ৰত্যেকৰ হৃদয়ত ভক্তিভাৱটো আছে আৰু সেই ভক্তিভাৱটোক যদি আমি মাহেকে পষেকে ৰিচাৰ্জ কৰি নাথাকোঁ বা সক্ৰিয় কৰি নাথাকোঁ তেতিয়াহ'লে আমাৰ হৃদয়খন নিস্তেজ হৈ থাকিব আৰু সেই হৃদয়খনৰ দ্বাৰা আমাৰ মানৱ জীৱন সফল কৰিব নোৱাৰিম এই কথাখিনিকে অষ্টম স্কন্ধত সৰ্বপ্ৰথমে কি কৈছে ইন্দ্ৰদ্যুম্ন নামৰ এজন ৰজাৰ কথা কৈছে নহয়নে বাৰু আপোনালোকে নিশ্চয় পঢ়ি গৈছে ইন্দ্ৰদ্যুম্ন ৰজা দাৰ্বীয় দেশৰ এজন হৰিভক্তি দাৰ্বীয় দেশত ইন্দ্ৰদ্যুম্ন নামে এজন ৰজা আছিল সেই ইন্দ্ৰদ্যুম্ন ৰজাই ভগৱন্তৰ পাদপংকজ এনেধৰণে সেৱা সৎকাৰ কৰিছিল আৰু এদিন তেওঁ মনলৈ ভাৱ আহিছিল যে আনে কৰিব নোৱাৰা এটা বৰ মই কৰিম এটা কথা লক্ষ্য কৰিব দেই ঈশ্বৰ সেৱা কৰিবলৈ গ'লেও কেতিয়াবা দুখ হয়
নহয়নে বাৰু? ঈশ্বৰ সেৱা কৰিবলৈ গ'লেও কেতিয়াবা দুখ হয়, যদিহে তাৰ আমি পদ্ধতিবিলাক বা প্ৰণালীবিলাক যদি আমি ভাগৱতৰ মাধ্যমেদি উপলব্ধি কৰিব নোৱাৰোঁ। ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ মনলৈ ভাৱ আহিল যে মই এনেকুৱা এটা ব্ৰত কৰিম যিটো ব্ৰত আজিলৈকে কোনেও কৰিব পৰা নাই। আৰু সেই ব্ৰতটো হ'ল কি? মৌন ব্ৰত। তেওঁ একো কথা নকয়, তেওঁ নীৰৱতা ৰক্ষা কৰি তেওঁ ঈশ্বৰ সাধনা কৰিব। এই বুলি ভাবি তেওঁ ব্ৰত কৰি আছে। অগস্তি ঋষি গ'ল ইন্দ্ৰদ্যুম্ন ৰজাৰ ওচৰলৈ। সেই অগস্তি ঋষি অইন কোনো নহয়, ভগৱন্ত পুৰুষ নিজেই অগস্তিৰ ৰূপত, মহাঋষিৰ ওপৰত ইন্দ্ৰদ্যুম্ন ৰজাৰ ওচৰলৈ গৈছিল ভক্তিৰ পৰীক্ষা কৰিবলৈ। আমিও বহু পৰীক্ষা দিব লগা হয়। কেনেধৰণে আমাৰ মাজত পৰীক্ষা চলি থাকে আপুনি মই গম নাপাওঁ। আৰু অগস্তি ঋষি গ'ল, ইন্দ্ৰদ্যুম্ন ৰজাই দেখি অগস্তি ঋষিক মাত বোল নিদিলে। তেওঁ ঈশ্বৰ সাধনা কৰিছে, ব্ৰত কৰিছে, কিন্তু সন্মুখত থকা চৈতন্য ঈশ্বৰক কিন্তু তেওঁ গুৰুত্ব প্ৰদান কৰা নাই। আমাৰ তেনেকুৱা হয়। আমাৰ কৃপালু শংকৰ গুৰুজনাৰ আদৰ্শত নাই, কিন্তু আগতে আমাৰ যিবিলাক মন্দিৰ আছে বা আমিও বহু জেগাত দেখিছোঁ যে যিমান ভকত বৈষ্ণৱ বহি থাকিলেও আইসকলে বা যুৱক যুৱতীসকলে বাপসকলে কিছু লোকে গৈ একেবাৰে নামঘৰৰ মণিকূটতে বন্তি জ্বলাই গৈ এই ভকতসকলক কোনো ধৰণে সেৱা সৎকাৰ নকৰে। সকলো নামঘৰতে নহয়, কিছু নামঘৰত হয়। তেওঁলোকে বন্তি জ্বলাবলৈ আহে, ভাগৱত অনুষ্ঠান পাতিছে, বন্তিগছ দিব আৰু তেওঁলোকে গুচি যাব। আৰু সেই বন্তিগছ যে দিবলৈ আহিছে, এই যে পবিত্ৰ অনুষ্ঠানত যে সমস্ত ভকত বৈষ্ণৱ বহি আছে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰে। সেই মণিকূটৰ ওচৰলৈ গৈ তেওঁলোকে অনা বন্তিগছ জ্বলাব, আৰু সেই বন্তিবিলাকত এভাগ এভাগ তেওঁলোকৰ আবেদন থাকে, কিবা এটা উপলক্ষে আহে আৰু সেইখিনি কয় আৰু গুচি যায়। ভাগৱত অনুষ্ঠানত তেওঁলোকে কিন্তু নাথাকে। তেনেধৰণৰ কথাবিলাকে আমাক শিক্ষা দিবলৈ গৈ ইন্দ্ৰদ্যুম্ন ৰজাৰো তেনেকুৱা এটা হৈছিল। তেওঁ ঈশ্বৰ ভক্তি পৰায়ণ লোক, তেওঁ ভক্তি আছে, সাধনা আছে, কিন্তু সেই সাধনাখিনি কৰিবলৈ যাওঁতে অগস্তি নিচিনা এজন মহাঋষি যোৱাৰ পাছতো অগস্তি ঋষিক কিন্তু তেওঁ মাত নিদিলে। আৰু মাত নিদিয়াৰ কাৰণে কি হ'ল? অগস্তি ঋষি ক্ৰোধিত হৈ গ'ল, আৰু ক্ৰোধিত হৈ তেওঁ অভিশাপ দিলে। মনত ৰাখিব, কেতিয়াবা অভিশাপৰ পৰাও আকৌ মংগল হয়। কাৰ মংগল হৈছে? পৰীক্ষিতৰ মংগল হৈছে। পৰীক্ষিতক যদি সমীক মুনিয়ে অভিশাপ নিদিলেহেঁতেন নিশ্চয় জগতত আপুনি মই ভাগৱত শ্ৰৱণ কৰিবলৈ নাপালোহেঁতেন। এই অভিসংবাদৰ পৰাও জগতলৈ বা জীৱনলৈ কেতিয়াবা কল্যাণ আহে। অগস্তি ঋষি অভিশাপ দিলে যে তুমি এজন জ্ঞানৱন্ত শ্ৰেষ্ঠ ভক্তিপৰায়ণ লোক হোৱাৰ পাছতো চৈতন্য কৃষ্ণক তুমি বুজি নাপালা। সেইকাৰণে আমাৰ ঘোষাত লিখিছে, চৈতন্য কৃষ্ণক এৰি জৰক ভজিয়া মৰে কিনো লোক অধম মুগ্ধ। অধম বুলি কৈছে, মূৰ্খ বুলি কৈছে। আপোনাৰ সমস্তজন চৈতন্য কৃষ্ণ, ভগৱান সাক্ষাতে বিৰাজ হৈ আছে। আৰু তেনেহেন চৈতন্য গুৰুদেৱ নাম বস্তু বিদিত হৈ থকা লোকক এৰি আমি যদি জৰক ভজিবলৈ যাওঁ, সেইজন এই জগতৰ তাতকৈ আৰু মূৰ্খ নাই বুলি আমাক ইন্দ্ৰদ্যুম্ন ৰজাৰ জৰিয়তে ক'বলৈ বিচাৰিছে। আৰু ইন্দ্ৰদ্যুম্নক অগস্তি ঋষি অভিশাপ দিলে যে তোমাৰ যিটো মন মাতংগ অহংকাৰ ভাৱেৰে কৰিছা, অৰ্থাৎ মোতকৈ আৰু এনেকুৱা বৰ বা এনেকুৱা বৰত কোনেও কৰিব নোৱাৰাৰ যিটো মনত তোমাৰ অহংকাৰ ভাৱ লৈ তুমি ভক্তি কৰিছা, এই ভক্তিৰ পৰা কিন্তু তোমাৰ উপকৃত নহ'ব। তুমি হস্তীৰ দৰে কৰ্ম কৰিছা, গতিকে তুমি হস্তি হোৱাটোৱে বাঞ্ছনীয়। আৰু লগে লগে ইন্দ্ৰদ্যুম্ন ৰজা হস্তি হ'ল। আৰু লগে লগে ইন্দ্ৰদ্যুম্ন ৰজাই বুজি পালে যে তেওঁ কৰ্মৰ দুখ কি হ'ল। আমাৰ মাজত তেনেকুৱাবিলাক কথাই ঠাই পায়, নহয়নে বাৰু? অকণমান কিবা এটা কৰিলেই মোতকৈ যেন আৰু কৰোতা নাই, অকণমান আমি ভাগৱত ব্যাখ্যা কৰাৰ লগে লগে যেন মোতকৈ আৰু ভাগৱতী নাই, অকণমান আমি সুৰ সঞ্চাৰ পাঠ কৰিলেই যেন জানো যে মোতকৈ আৰু পাঠেকি আৰু নাই। কিন্তু ভক্তি তেনেকুৱা বস্তু নহয়। ভক্তি হ'ল হৃদয়ৰ নিবিত্ৰ কোণৰ পৰা পৰম দাস্য ভক্তিৰে কৰা ঈশ্বৰৰ সাধনা। আজি ইন্দ্ৰদ্যুম্ন নিচিনা এজন শ্ৰদ্ধাৱান লোক হোৱাৰ পাছতো এজন ঋষিৰ অভিশাপত অভিশপ্ত হ'ব লগা হ'ল হস্তি হিচাপে। আৰু সেই হস্তি হিচাপে তেওঁ ক'ত গ'ল? চিত্ৰকূট পৰ্বতত গ'ল।
চিত্ৰকূট পৰ্বতত এটি সৰোবৰ আছে। চিত্ৰকূট পৰ্বতত তেওঁ হস্তি হৈ বহু বছৰ কাল কটালে। তেওঁ ভাৰ্যা সতী সন্তানৰ সৈতে। যেতিয়া হস্তিৰ প্ৰজনন ক্ষমতা আহে, যাক আমাৰ ভাটি খোলা বুলি কোৱা হয়, আপোনালোকে হয়তো সেই শব্দটো শুনিছে নাই নাজানো। হাতীৰ ভাটি খোলা বুলি কোৱা হয়। আৰু তেতিয়া হাতী গৰম হৈ যায়, লগে লগে সেই হাতী মাতংগ হয়, উন্মাদ হয়। আৰু উন্মাদ হোৱাৰ লগে লগে পানী বিচাৰে, পানীত জলকেলি কৰিবলৈ বিচাৰে। সেই ইন্দ্ৰদ্যুম্ন ৰজায়ো হাতী হৈ তেওঁ যেতিয়া ভাটি খুলিছিলে, তেওঁ লগৰীয়া মাইকী হাতীৰ সহিতে সৰোবৰ বিচাৰি গৈছিল আৰু সৰোবৰত পালে। আৰু সৰোবৰত তেওঁ জলকেলি কৰি পৰম আনন্দিত হৈছিল। আৰু সেই সৰোবৰত পূৰ্বতে দেৱল নামৰ এজন ঋষিয়ে স্নান কৰিছিল। স্বৰ্গৰ গন্ধৰ্ব শুহুৱে আহি তলে তলে সেই জলত কেলি কৰি থাকোঁতে দেৱল ঋষিয়ে যেতিয়া তপ আৰু ধ্যান কৰিছিল, তলে তলে আহি ভৰি টানিছিল, ঘৰিয়ালৰ দৰে ধেমালি কৰিছিল। আৰু দেৱল ঋষিৰে তেওঁ ধ্যানৰ মাধ্যমেদি গম পালে যে এয়া প্ৰকৃততে জলত থকা ঘৰিয়াল নহয়, স্বৰ্গৰ গন্ধৰ্বই তেওঁ এনে কাৰ্য কৰিছে, তেওঁ তপ ভংগ কৰিছে। তেওঁ মনলৈ ভাৱ আহিল যে গন্ধৰ্বসকলৰ এনেকুৱাটো কাম নহয়, এইবিলাক কামটো গন্ধৰ্বৰ নহয়, তেন্তে গন্ধৰ্বই কিয় এনেকুৱা ধৰণৰ কাম কৰিছে? গতিকে তেওঁ যি কৰ্ম কৰিছে সেই কৰ্ম গ্ৰাহৰ নিচিনা, ঘৰিয়ালৰ নিচিনা। গতিকে তেওঁ ঋষিৰ মহিমা, ভকতৰ মহিমা, গুৰুৰ মহিমা, শ্ৰদ্ধাৱান লোকৰ মহিমা নাজানি গন্ধৰ্ব হোৱাৰ পাছতো তেনে কাৰ্য কৰাৰ কাৰণে তেখেতক শাপ দিলে। আৰু তেওঁ কি হ'ল, সেই সৰোবৰত গ্ৰাস হৈ থাকিল। আৰু গ্ৰাস হৈ থকাৰ পাছত লগে লগে তেওঁ সেই দেৱল ঋষিক স্তুতি কৰিলে, প্ৰাৰ্থনা কৰিলে যে সেই ঋষিবৰ মোৰ ভুল হৈ গ'ল, মই কেনেকৈ পৰিত্ৰাণ পাম? আৰু দেৱল ঋষিয়ে ক'লে যে সেই ইন্দ্ৰদ্যুম্ন ৰজা অগস্ত্যী ঋষি অভিশাপত হস্তি হৈ মাতংগ হৈ এই অৰণ্যত আছে। আৰু যিদিনা তেওঁ এই সৰোবৰলৈ আহিব, স্নান কৰিব, আৰু সেইদিনাই তুমি সেই হস্তিৰ ভৰি টানিবা। আৰু ভগৱন্ত পুৰুষে সেই হস্তিক উদ্ধাৰ কৰিবলৈ আহি সৰ্বপ্ৰথমে তোমাক উদ্ধাৰ কৰিব। এই কাহিনীটোৰ পৰা আমি কি বুজি পাম? কিয় আমাক উপস্থাপন কৰিলে? এই কাহিনীটোৰ পৰা যদি আমি বুজিবলৈ বিচাৰোঁ, তেন্তে এই যে চিত্ৰকূট পৰ্বত, তাত তিনিটা শৃংগ আছে, সত ৰজ তম। এটা আছে সোণৰ, এটা আছে ৰূপৰ, আৰু এটা আছে লোহাৰ। অৰ্থাৎ আমাৰ সংসাৰখনতো তেনেকুৱা এটি পৰ্বত আছে য'ত ফুলে ফলে জাতিস্কাৰ হৈ আছে। তাত তিনিটা শৃংগ আছে। আমাৰ এই জগতখনত সত ৰজ তম তিনি গুণৰ দ্বাৰা আমি প্ৰভাৱিত হৈ থাকোঁ। আৰু এই জগতখনত আমি তিনি তাপৰ দ্বাৰা ত্ৰাপিত হৈ থাকোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আৰু সেই পৰ্বতটোৰ মাজেদি যিমানখিনি লতা, ফুল, ফল, এইবিলাক হ'ল আমাৰ ইন্দ্ৰিয়ৰ ভোগবিলাক পৰমাৰ্থি দৃষ্টিত। আৰু যিবিলাক জল বা নদী, এইবিলাক হ'ল আমাৰ মনৰ চঞ্চলতা, ইটোৰ পাছত সিটো আমাৰ পাবলৈ যেনেকৈ নদীবিলাক ধাৱমান গতিত গতি কৰি থাকে। তাত যিবিলাক টেঙা ফল, যিবিলাক কাঁইটীয়া গছ, এয়া হ'ল আমাৰ জীৱনৰ দুখ যন্ত্ৰণা। টেঙা ফলবিলাক হ'ল আমাৰ জীৱনৰ সমস্যাবিলাক, যন্ত্ৰণাবিলাক। আৰু যিবিলাক মিঠা ফল সেই চিত্ৰকূট পৰ্বতত আছে, বা সেই অৰণ্যখন যে ভাগৱতত উপস্থাপন কৰিলে, এই অৰণ্যখন আপোনাৰ মোৰ ভৱ সংসাৰখন। এই ভৱ সংসাৰখনত আমি কেতিয়াবা জ্বলা পাইছোঁ, কেতিয়াবা টেঙা পাইছোঁ, কেতিয়াবা আমি আকৌ সোৱাদ পাইছোঁ, কেতিয়াবা ভাল লাগে। আৰু সেই ভাল লগাৰ পাছত কেতিয়াবা এনেকুৱা এটা খবৰ আহে, সতী সন্তান ভাৰ্যাৰ পৰা যন্ত্ৰণা আহে। আৰু সেই যন্ত্ৰণাৰ দ্বাৰা আমাৰ কি হয়, দুখ ওলাই পাচিয়ে নধৰা হয়। গতিকে সেই চিত্ৰকূট পৰ্বতৰ মাজত এখন সৰোবৰ দেখাইছে, যিখন ভৱসাগৰ, ভৱসমুদ্ৰ। আৰু এই ভৱসমুদ্ৰত আপুনি মই মনৰ যিটো মন মাতংগ অহংকাৰৰ দ্বাৰা আমি কেলি কৰি ভাল পাওঁ। আজি এই অনুষ্ঠানতেই
আমাৰ মনটোৱে নেমানে যিমানেই ভাগৱতে নকওঁ কিন্তু মনটোৱে সদায় আমাৰ বিষয়খন বা কাম্য কথা বা খোৱা লোৱা ভোগবিলাকৰ কথাবিলাক যেন নেপাতিলে আমাৰ নহ'বই আমাৰ মনে এই সমুদ্ৰখনত কেলি কৰি থাকে আৰু এই সমুদ্ৰখনত যেতিয়া মনে গুৰু গোসাঁই ভকত বৈষ্ণৱ নামঘৰ আধ্যাত্মিক এই কথাবিলাক চিন্তা নকৰাকৈ যেনেকৈ আমি গ্ৰাম্য কথাত ব্ৰতী হৈ ভোগবিলাকত আমি মত্ত হওঁ তেতিয়াই আমাক কি হয় গ্ৰাহে আমাক গ্ৰাস কৰে ঘৰিয়ালৰূপী গ্ৰাহে আমাক গ্ৰাস কৰে আৰু এই গ্ৰাস কোন মায়া আমি মায়াৰ প্ৰভাৱত পৰি আমি উচিত কোনটো সত্য কোনটো এই বস্তুটো পাহৰি যাওঁ সেয়ে হ'ল মায়াৰ প্ৰভাৱ অবস্তুক দেখাই বস্তুক আৱৰি অবস্তু দেখাই এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি যিটো বস্তু সেইটোক আমাক উপলব্ধি নকৰোৱাই যিটো অবস্তু সেইটোৰ প্ৰতি আমি ধাৱবান আজি মহাভাগৱত বস্তু প্ৰকাশ হৈ আছে কিন্তু এই বস্তুৰ প্ৰতি আমি কিমানজনে ধাৱবান হওঁ কিমানজনে গ্ৰহণ কৰোঁ কিন্তু যিটো অবস্তু যেন নেখালে আমি মৰি যাম খাবলৈ হৈছে নাই দালিখন জুতি হৈছে নাই নিমখ কম হ'ব নেকি মছলা কম হ'ব নেকি কথা এটা কৈছোঁ দেই চাহকণ নাখালে যেন আমি নহ'বই গতিকে আমি অবস্তুৰ প্ৰতি আমি ধাৱবান কিন্তু বস্তুৰ প্ৰতি আমি ধাৱবান হোৱা নাযায় এয়া হ'ল আমাৰ মনুষ্যসকলক মায়াৰে প্ৰভাৱিত কৰি ৰাখে আৰু কেতিয়া মায়াৰে প্ৰভাৱিত কৰি ৰাখে ব্ৰহ্মা নিচিনা লোকেও মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা নাই আপুনি মই কোন ব্ৰহ্মায়ো মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা নাই ব্ৰহ্মাই কেনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা নাই যেতিয়া ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰিছিল ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰিবলৈ গৈ তেওঁ সৰ্বপ্ৰথমে চাৰি সিদ্ধক সৃষ্টি কৰিলে চাৰি সিদ্ধক সৃষ্টিৰ পাতনি আগবঢ়াবলৈ কোৱা তেওঁলোকে সন্মত নহ'ল তাৰপিছত ৰুদ্ৰক সৃষ্টি কৰিলে ৰুদ্ৰই এনেকুৱা ধৰণৰ জীৱ সৃষ্টি কৰিলে যিবিলাক জীৱৰ দ্বাৰা জগতৰ কল্যাণ নহয় সেয়া বন্ধ কৰিলে মহাদেৱ শিৱক তেওঁ তপ কৰিবলৈ পঠাই দিলে তাৰপিছত তেওঁ শৰীৰৰ পৰা 10জন প্ৰজাপতি সৃষ্টি কৰিলে আৰু 10জন সৃষ্টি কৰাৰ পাছত এগৰাকী কন্যা সৃষ্টি কৰিলে আৰু কন্যাগৰাকীৰ নাম সৰস্বতী আৰু সৰস্বতীক সৃষ্টি কৰি তেওঁ নিজৰ কন্যাকে আকৌ তেওঁ বিবাহ কৰিবলৈ প্ৰস্তুত হ'ল এয়া মায়াৰ প্ৰভাৱ এই কাহিনীটোৰ দ্বাৰা আমাক উদাহৰণ দি বুজাই দিছে যে চোৱা যেতিয়ালৈকে তোমালোকে ঈশ্বৰত শৰণাপন্ন হৈ নাথাকিবা ভাগৱতৰ সন্মুখত বহি ভাগৱতত আশ্ৰয় গ্ৰহণ কৰি নাথাকিবা তোমালোকক কিন্তু মায়াই স্পৰ্শ কৰিব আজি আমি নামঘৰত বহি আছোঁ সমস্তজনে একত্ৰ হৈ আমি কিঞ্চিত হ'লেও আমি মায়াৰ পৰা আঁতৰি আছোঁ যিহেতুকে ইয়াত মায়া প্ৰৱেশ কৰিব নোৱাৰে সূৰ্য সদৃশ মহাভাগৱত ইয়াত প্ৰকাশ হৈ আছে আৰু আপোনালোকে তাৰ সন্মুখত কোটি কোটি ভাগ্যৰ বলত আপোনালোকে আজি ভাগৱতৰ সন্মুখত বহি অমৃতময় বাণী শ্ৰৱণ কৰিবলৈ যিটো শ্ৰদ্ধা আৰু হেঁপাহেৰে বহি আছে এয়া আপোনালোকৰ পূৰ্বৰ জন্মৰ কোটি কোটি সাধনা গতিকে সেই ব্ৰহ্মাই যেতিয়া সেই মায়াৰ পৰা যেতিয়া পৰিত্ৰাণ পাব পৰা নাই আপুনি মই কেনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পাম আমাৰ ভোগে টানি থাকে আৰু এই ভোগৰ পৰা টানি থকাৰ পৰা যদি আমি আঁতৰি আহিব বিচাৰোঁ তেন্তে আমি মনটো প্ৰতিবাৰে ঘূৰাই আনি ভকতৰ চৰণত হিৰ থ'ব লাগিব আৰু ভকতৰ চৰণত হিৰ থোৱাৰ লগে লগে লাভ কি হ'ব আজি আমি আহোঁতেই আমাৰ বাটচৰাতে চৰণ ধোৱাৰ ব্যৱস্থা কৰিছোঁ এই পদ্ধতিটো ক'ৰ পৰা আহিল কিয় চৰণ ধোৱাব লাগে কিয় ভকতৰ চৰণত সেৱা কৰিব লাগে আমাৰ এই অষ্টম স্কন্ধৰ গা গজেন্দ্ৰৰ পাত্ৰীৰ পৰাই এই কথাখিনি আহিছে যেতিয়া ইন্দ্ৰদুম্ন ৰজা এজন পাৰিষদ আছিল বৈষ্ণৱ আছিল কৰ্মৰ ভুলৰ পৰিপ্ৰেক্ষিতত তেওঁ হাতী হ'ল গজেন্দ্ৰ হ'ল আৰু গজেন্দ্ৰ হৈ তেওঁ যেতিয়া সৰুবত কেলি কৰিছিল সেই সৰুবৰ অন্যান্য জীৱৰ প্ৰতি তেওঁ গুৰুত্ব নিদি তেওঁ নিজৰ ভোগবিলাকত আবদ্ধ হৈ মত্ৰ হৈ তেওঁ এনেধৰণে সৰুবত কেলি কৰিছিল আৰু গ্ৰাহে যেতিয়া তেওঁক ধৰিলে তেওঁৰ লগত থকা যিসকল সংগী আছিল তেওঁলোকে বহু চেষ্টা কৰিও যেতিয়া গজেন্দ্ৰ পাৰলৈ দিব নোৱাৰিলে খাদ্যৰ কাৰণে তেওঁলোকে নিৰ্দিষ্ট স্থানলৈ গুচি গ'ল আৰু গজেন্দ্ৰ অকলশৰীয়া হৈ গ্ৰাহৰ লগত বহু বছৰ যুদ্ধ কৰাৰ পাছত যেতিয়া পৰিত্ৰাণ নাপালে এটা দিনত তেওঁ মনত পৰিল যে মই ভগৱন্তক আৰাধনা নকৰিলে মোৰ আৰু গত্যন্তৰ নাই
এই কথাটো আকৌ যে গজেন্দ্ৰৰ যে অন্তিম সময়ত যে ভগৱন্তলৈ মনত পৰিল, এই কথাটো অগস্তি মুনিয়ে কৈ থৈছিল যে তোমাক মই অভিশাপ দিলোঁ, কিন্তু অভিশাপৰ পৰা মুক্ত হ'বলৈ হ'লে তোমাৰ এনেকুৱা এটা ধৰণৰ ব্যৱস্থা আহিব, অন্তিম সময়ত তুমি ঈশ্বৰক মনত পৰিব আৰু সেই ঈশ্বৰক তুমি উপাসনা কৰিবা আৰু লগে লগে তোমাক ভগৱন্তই উদ্ধাৰ কৰিব। এতিয়া গজেন্দ্ৰৰ ভাগৱতৰ দুটা স্তুতি অত্যন্ত মন কৰিবলগীয়া, এটা কুন্তী স্তৱক আৰু এটা গজেন্দ্ৰৰ স্তুতি। আপোনালোকে তিনিটা, এটা কুন্তী স্তুতি, এটা গজেন্দ্ৰৰ স্তুতি আৰু এটা ভীষ্মৰ মুখ্য স্তৱ, এই তিনিটা স্তুতি যদি আমি ভাল ধৰণে তন্নকৈ যদি পৰ্যবেক্ষণ কৰোঁ, তেতিয়া আমি ভাগৱতৰ কথাখিনি উপলব্ধি কৰিবলৈ সহজ হৈ পৰে। পৰম আটাইতকৈ ভাগৱতৰ দীঘলীয়া স্তুতিটো হৈছে গজেন্দ্ৰৰ স্তুতি। এই গজেন্দ্ৰই যেতিয়া ভগৱন্ত পুৰুষক ইমান স্তুতি কৰিছে এটি ভক্তিৰ পদুম ফুল সেই সৰোবৰত, অৰ্থাৎ আমাৰ শংখ চক্ৰ গদা পদ্মপাহিটোৰ অৰ্থ হ'ল ভক্তিৰ প্ৰতীক। আৰু সেই গজেন্দ্ৰই সেই ভক্তিৰ প্ৰতীক পদুম ফুল পালৈ যেতিয়া ভগৱন্তক সাধনা কৰিলে, কিন্তু ভগৱন্তই সেই গজেন্দ্ৰকহে উদ্ধাৰ কৰিব লাগিছিল, কিন্তু গজেন্দ্ৰকটো উদ্ধাৰ নকৰিলে। কাক কৰিলে? গ্ৰাহক কৰিলে। কিয় গ্ৰাহক কৰিলে? এই তত্ত্বটো যদি আমি জানিবলৈ বিচাৰোঁ, আজি আমাৰ এই অনুষ্ঠানত আপোনাৰভাৱে যিমান সকলোকে একান্তভাৱে বহি ঈশ্বৰ শ্ৰৱণ কৰি আছে, হয়তো বহু ভকতই ভোজনালয়ত কাম কৰি আছে, চাহৰ খোলাত কাম কৰি আছে, বা কিবা কিবি বস্তু যোগান ধৰি আছে, নহয়নে বাৰু? তেওঁলোকেতো এইখিনি কাম কৰিব লাগিব, নহ'লে অনুষ্ঠানটো সকলো বহি থাকিলে নহ'ব। কিন্তু তেওঁলোকে পুণ্য হ'বনে নহয়? তেওঁলোকে কৰ্ম কৰি আছে, ঈশ্বৰৰ কথা শুনিবলৈ পোৱা নাই, ৰন্ধনশালত ৰন্ধন কৰি আছে ভকতৰ কাৰণে, কিন্তু তেওঁলোকৰ আপোনাৰ মোতকৈও উপকৃত হ'ব। কেনেকৈ উপকৃত হ'ব? তেওঁলোকে ভকত সেৱা কৰি আছে। যিজন ভকতে ঈশ্বৰৰ গুণ কথা শ্ৰৱণ কীৰ্তন কৰি থাকে, সেইজন ভকতৰ চৰণত ধৰি যদি সেৱা কৰে, সেৱা কৰাজন আগত মুক্তি পায়। প্ৰমাণ গ্ৰাহ। গজেন্দ্ৰক যেতিয়া গ্ৰাহে ভৰিত ধৰিছিল, অৰ্থাৎ গজেন্দ্ৰই সেই সময়ত কি কৰি আছিল? স্তুতি কৰি আছিল। আৰু স্তুতি কৰি থকাৰ কাৰণে গজেন্দ্ৰতকৈ গ্ৰাহৰ মুক্তি আগত হৈছিল। আৰু লগে লগে ভগৱন্ত পুৰুষে আহি গৌড় পক্ষীৰ স্কন্ধত আহি সৰ্বপ্ৰথমে গ্ৰাহক ছেদন কৰিলে, তাৰ পাছতহে গজেন্দ্ৰক মুক্তি হৈছে। গ্ৰাহ আগত মুক্তি হ'ল। আৰু সেই তেনেকুৱা ধৰণৰ পাঠটিৰ পৰা আমাক যেন ভকতসকলে ঈশ্বৰ সেৱা কৰি থাকে, ঈশ্বৰৰ গুণগান গাই থাকে, ভাগৱত শ্ৰৱণ কৰি থাকে, তেনেকুৱা এজন সন্ত মহন্তক যদি চৰণত ধৰি আমি সেৱা কৰোঁ, তেখেতৰ চৰণৰ পদৰেণু যদি আমি শিৰত অৱগাহন কৰোঁ, তেন্তে সেইজন মুক্তি হয়। এয়া হ'ল ভকত সেৱা। আৰু সেই পৰম্পৰা আমাৰ সনাতন পৰম্পৰাত আজিও বৰ্তি আছে। গুৰু ভকতক শ্ৰদ্ধা আৰু সেৱা কৰিলে উপকৃত হয়। উপকৃত হয়। এইটো এটা উদাহৰণ। আৰু এটা উদাহৰণ মই ইয়াৰ লগতে সংগতি ৰাখি আপোনালোকক জনাব বিচাৰিছোঁ। অজামিলৰ কথা আপোনালোকে শুনিছে। অজামিল পূৰ্বতে এজন ব্ৰাহ্মণ আছিল, মহাধৰ্মীয় লোক আছিল। তেওঁ পিতৃভক্তি কৰিছিল। আমাৰ সেই শ্ৰৱণ কুমাৰৰ নিচিনাকৈ পিতৃ মাতৃ অন্ধ আছিল, লৈ ফুৰিছিল। ইতিমধ্যে পিতৃভক্তি কৰোঁতে তেওঁ স্বৰ্গপ্ৰাপ্তি হ'ব। আৰু আমাৰ ভগৱন্ত পুৰুষৰ লীলাখন আগবঢ়াই নিবৰ কাৰণে দেৱৰ্ষি নাৰদক বৰ সহায় হিচাপে লয়। কাৰণ জগতত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দেখুৱাব লাগিব, নামৰ মহিমা দেখুৱাব লাগিব। নামৰ মহিমা দেখুৱাবৰ কাৰণে দেৱৰ্ষি নাৰদক ক'লে যে, হে দেৱৰ্ষি, তুমি মৰ্ত্যত কি কৰিছা? মোৰ নামৰ মহিমা প্ৰকাশ কৰা। আৰু দেৱৰ্ষি নাৰদে দেখিলে যে অজামিলে ইতিমধ্যে পিতৃভক্তি কৰি ভগৱন্তৰ চৰণ সেৱা কৰি স্বৰ্গগামী হ'ব আৰু স্বৰ্গত স্থান পাব। লগে লগে দেৱৰ্ষি নাৰদে গৈ ইন্দ্ৰক ক'লেগৈ, হেৰা ইন্দ্ৰ, তুমি স্বৰ্গত অমৰাৱতী আসনখনত বহি কি কৰিছা? হৌৱা মৰ্ত্যলৈ চোৱা। অজামিলে ইতিমধ্যে তেওঁ ভক্তিত আগবাঢ়িলে আৰু লগে লগে তোমাৰ স্বৰ্গৰ আসনখন গ্ৰহণ কৰিব। দেৱৰাজ ইন্দ্ৰইতো জানেই, আপোনালোকে সদায় নিজৰ আসনখনৰ কাৰণে ভয় কৰি থাকে, জানোচা লয় নহয়নে বাৰু? আৰু দেৱৰাজ ইন্দ্ৰই লগে লগে উৰ্বশী মেনকা সকলো তিলোত্তমা পঠাই দিলে, যেন সেই অজামিলৰ ভক্তি ভস্ত কৰিব লাগে। আৰু লগে লগে উৰ্বশী মেনকা সকলো আহিল, বেশ্যাত তেওঁলোকে ঠাই ল'লে। সেইবিলাক অপেশ্বৰী। আৰু ঠাই লৈ অজামিলে জংঘললৈ গ'ল,
পিতৃ মাতৃৰ কাৰণে খাদ্য গোটাবৰ কাৰণে গৈ পেলাই দেখিলে বেশ্যালয় আৰু বেশ্যালয়ত তেওঁ মুগ্ধ হৈ পিতৃ মাতৃৰ কথা পাহৰিলে আৰু বেশ্যালয়ত তেওঁ পতিত হ'ল তেওঁ বেশ্যালয় সেই ৰমণীক বিয়া বাৰু কৰালে আৰু ভগৱন্ত পুৰুষে ছদ্মবেশত আহি দেৱৰ্ষি নাৰদে ছদ্মবেশত আহি সেই পিতৃ মাতৃ মুক্তি দিলে যে তোমাৰ পুত্ৰ ঘূৰি নাহে আৰু সেই পুত্ৰ ঘূৰি নহাৰ খবৰটো পাই পিতৃ মাতৃয়ে অত্যন্ত দুখ পালে আৰু ভগৱন্তৰ চিন্তা কৰি তেওঁলোকে গতি কৰিলে আৰু অজামিল সেই বেশ্যালয়ত পতিত হৈ গ'ল তাত বিয়া পাতিলে কেইটা সন্তান জন্ম দিলে 10টা 9 নম্বৰ সন্তানটো জন্ম দিলে তেওঁ পাপী হৈ গ'ল অজামিলৰ নিচিনা পাপী জগতত নাই এদিন অজামিলে চোতালত বহি আছিল অজামিলে বহি থাকোঁতে ৰাস্তাইদি এজন সাধু গৈছিল অজামিলে জানিছে মোৰ ঘৰেতো কোনোদিন সাধু ভকত বৈষ্ণৱ নাহে দেখিলে যোৱা হেৰা সন্ত দুবাৰ তিনিবাৰ মাতিলে ঘূৰি নেচায় এবাৰ জোৰেৰে মাতিলে হেৰা সন্ত সেই সন্তজনে ঘূৰি চালে বোলে মই আপোনাকেই মাতিছোঁ এপাক দৰ্শন দিবনে সন্তজন ঘূৰি আহিল ঘূৰি আহি চোতালত বহিবলৈ দিলে অজামিলে এগিলাচ পানী আপ্যায়ন কৰিলে কিন্তু সন্তজনে জানে অজামিল যে বেশ্যাত পতিত হৈ মহাপাপ অৰ্জন কৰিছে আৰু সেই সন্তজনে অজামিলক ক'লে অজামিল মই তোমাক জানো তুমি বেশ্যাত পতিত হৈ তুমি পাপ অৰ্জন কৰি জগতৰ মহাপাপী হিচাপে খ্যাত হৈছা কিন্তু মই যে আজি তোমাৰ চোতালত আহিলোঁ য'ত সাধু প্ৰৱেশ কৰে য'ত ভকত প্ৰৱেশ কৰে য'ত সন্ত প্ৰৱেশ কৰে য'ত গুৰু প্ৰৱেশ কৰে সেই স্থান কেতিয়াও অমংগল হ'ব নোৱাৰে সেইকাৰণে আমাৰ গৃহবিলাকলৈ যেতিয়া গুৰু ভকত আহে সাধু সন্ত আহে আমি পৰি সেৱা কৰোঁ আপ্যায়ন কৰোঁ কিয় কৰোঁ এই কাহিনীটোৰ পৰা আপোনালোকে বুজিব পাৰিব তেতিয়া সেই সাধুজনে অজামিলক ক'লে যে তোমাৰ চোতালত মই ভৰি দিলোঁ আহিলোঁ তুমি পাপগ্ৰস্ত হৈ আছা আৰু যে তুমি মোক এগিলাচ পানী খোৱালা এই সন্তক যে তুমি এগিলাচ পানী খোৱালা এই পানীৰ কিন্তু তোমাৰ পথলে যাব নোৱাৰে মই তোমাক এটা উপদেশ দিওঁ তুমি ইতিমধ্যে 9টি সন্তান জন্ম দিলা কিন্তু তোমাৰ আৰু এটি সন্তান হ'ব আৰু সেই সন্তানটিৰ নাম ৰাখিবা তুমি নাৰায়ণ আৰু সেই নাৰায়ণ নাম তুমি অন্তিম সময়ত স্মৰণ কৰি তোমাৰ পাপ কাৰ্য সমাপন হ'ব কাৰণ সাধু প্ৰৱেশ কৰিলে সাধুৰ বাক্য অথলে যাব নোৱাৰে এজন পাপী হৈ এগিলাচ পানী আপ্যায়ন কৰাৰ পাছত অজামিলৰ মুক্তি হৈ গৈছে সাধুৰ ইমান দক্ষতা ইমান ক্ষমতা আৰু অজামিলে 10 নম্বৰ সন্তানটি জন্ম দিলে সেই সাধুৰ কথাৰ মতেহে নাৰায়ণ নামটো ৰাখিছিল আৰু অন্তিম সময়ত তেওঁ নাৰায়ণ সেই সন্তানটোক মাতিছিল মতাৰ লগে লগে নাৰায়ণ শব্দটো ইমান ব্যাপক চাৰিও বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে থৈলা নাৰায়ণ বাণী সেই নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিতকায়া হৰি সন্তোষৰ কাৰণ আন নজানি হৰি সন্তোষৰ কাৰণে নাৰায়ণ নামতকৈ আৰু শ্ৰেষ্ঠ নাম এই জগতত নাই আৰু সেইকাৰণে আমি স্নান কৰা সময়ত আমি নমো নাৰায়ণ বুলি স্নান কৰিব লাগে জল গ্ৰহণ কৰোঁতে নমো নাৰায়ণ বুলি আমি গ্ৰহণ কৰিব লাগে এই নাৰায়ণৰ 4খন বেদৰ 4টা তত্ত্ব মিলি নাৰায়ণ নাৰা মানে পানী অয়ন মানে হ'ল আশ্ৰয় পানীত কোনে আশ্ৰয় কৰি থাকে ভগৱন্ত পুৰুষ নাৰায়ণ আৰু সেই নাৰায়ণ নাম ল'লে কিন্তু নাৰায়ণ নাম লোৱাৰ লগে লগে বৈকুণ্ঠৰ দূত আহিল যমদূতক খেদালে এটা আপোনালোকে হয়তো নিশ্চয় প্ৰশ্ন কৰিব পাৰে যে নাৰায়ণ নামটো ল'লেই যদি অজামিল মুক্তি হৈছিল তেন্তে আমিতো নাৰায়ণ নাৰায়ণ গায়ে থাকোঁ আমাৰ মুক্তি কিয় নহয় আমি বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজি লওঁচোন আমি